মই কবিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আকৌ ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু কলৈ ফুৰিবলৈ যাম চাই থাকিব আপোনালোকে ভিডিঅ'টো গম পাই থাকিব, তেতিয়াই শেষলৈকে চাই থাকিব। আৰু তেতিয়াহ'লে ব'লক ষ্টাৰ্ট কৰোঁ আমাৰ জাৰ্ণিটো। এয়া এতিয়া আমি আহি আছোঁ আৰু আজি আহিছে এয়া বা মোৰ মামাৰ ছোৱালী ববিবা, মা আৰু এফালে ভাইটি, মামাৰ ল'ৰা গুডু, এফালে পাৰ্লি মানে ববিবাৰ ছোৱালী আৰু আৰ্হি, আমাৰ আৰ্হি আৰু চাওঁ কি হৈছে কেনেকুৱা লাগিছে আৰ্হি? ঐ ৰ হা লগৰ বা বেলেগ আৰু তোমাৰ লগৰ কি এয়া নি অভি দাদা? ফাইনেলি আমি আহি পাই গ'লোহি আৰু এতিয়া যাওঁ অলপ চাকি লওঁ। ইয়াতে এটা পুখুৰী আছে, যিহেতু সেই পুখুৰীটোলৈ আহিছোঁ। পুখুৰী পাৰতে একদম মানে ইমান ধুনীয়া মানে হৈ আছে পৰিৱেশটো, যিহেতু পৰিছিলগৈ বতাহ মাৰি আছে ইয়াতে। তো ব'লক আপোনালোকক অকণমান দেখুৱাম। এয়া Ban mo kung mo
এয়া হৈছে মোৰ ওচৰৰে বৰ্তা ল'ৰা আমি একদম সৰু পৰা একেলগে ডাঙৰ হোৱা নিচিনা আজি আমাৰ লগত আহিছে যিহেতু দেউতাই মানে গাড়ীখন চলাবলৈ অকণমান টান পায় ইমান দূৰত যিহেতু তো সেইকাৰণে দাদাই চলাই আহিছে এয়া আমাৰ হৈ গ'ল অলৰেডি আমি এতিয়া যামগৈ আৰু যিহেতু ইয়াত চব কিমান ভিৰ মানে আজি বহুত বেছি ভিৰ যিহেতু আজি ছানডে ঈদৰো বন্ধ সেইকাৰণে এতিয়া আমি ইয়াত যাবলৈ ওলালোঁ আৰু ইয়াত দেখিছে পূজা কৰিলোঁ খালোঁ বিশেষকৈ ইয়াত তো এয়া এতিয়া আমি আহিছোঁ এয়া ককাই আমালৈ আইচক্ৰীম আনিছে এয়া আমি এক কাপ চাহ খাই ল'লোঁ আৰু এয়া লৈছোঁ খৰিচা মানে ইয়াতে দেখিলোঁ এনেকৈ বটলত বনাই থোৱা খৰিচা সেইকাৰণে এটা বটল লৈ ল'লোঁ আৰু এতিয়া চাহ খালোঁ ইয়াত যিহেতু ইমান হোটেল চোটেল এভেইলেবল নাই এইখন চিলনী জান বুলি কয় ইয়াতে একাপ চাহ খাই ল'লোঁ আৰু এতিয়া যাম ঘৰলৈ দেখিছে মানে আজি বিৰাট গৰম পেলাইছে সাংঘাতিক গৰম তো এয়া আমি আৰু এতিয়া চাহ খাই পেলাই চাহটো অলৰেডি খালোঁ ঘৰলৈ আৰু এতিয়া গৈ আছোঁ এতিয়া নামিছোঁ গৰম পানী যিহেতু দেওপানীৰ পৰা আহিলে এটুকুৰা জেগা য'ত গৰম পানী বুলি এটুকুৰা আছে য'ত গৰম পানী একচুৱেলি এটা পানীৰ হেৰি কি কয় মানে কি ক'ম আজিকালিতো বনাই দিছে বেলেগকৈ পানীখিনি গৰম হৈ থাকে আপোনালোকে হয়তো বহুতে জানে আৰু এয়া আছে মানে যি চিলনী জানত আৰু ব'লক এতিয়া আমি গৰম পানী চাওঁ আৰু এখন ব্ৰিটিছে বনোৱা দলঙো আছে সেই দলংখনো আপোনালোকক দেখুৱাম এইখন হৈছে ব্ৰিটিছে বনোৱা দলং বলক yes this view ইমান এয়া হৈছে গৰম পানী আৰু ইমান ধুনীয়া হয় ভিউটো আইডিৰ লগত উলমা দলঙত আহিছোঁ মানে লৰিছে এনেকুৱা নহয় মাক চিৰিয়াছলি তামাম লৰিছে মা ভয় লাগি গ'ল পাৰ হৈছোঁ আৰু আপোনালোকক এতিয়া ইয়াৰ পৰা দেখাইছোঁ চাওক এইখন দলংখন ইমান দীঘল হয় মানে একদম পূৰা পাৰ হৈ গ'লোঁ আৰু এইখন একচুৱেলি ব্ৰিটিছৰ দিনতে বনোৱা আৰু এইফালে গোটেই হাবি আছে পাছফালে জুলাই দিম গৰম উঠিছে গৰম নে কি আমি এতিয়া পাইছোঁহি আৰু বোকাখাট চাৰিআলি পাইছোঁহি আৰু ইহঁতকেইজনীয়ে মানে এতিয়াহে ইমান উৎপাত কৰিছে কি ক'ম আৰু নিজতে চিট চব মানে অদল বদল চলি আছে আমাৰ চবৰে আৰু আজি যিহেতু ক'তো মানে কি হ'ল চাহে খালোঁ একো খোৱা নহ'ল চব ভোকো লাগিছে এতিয়া
এতিয়া আৰু ঘৰ পামগৈ বাহঁতক নমাম তাৰপিছতে আমি যাম আমাৰ ঘৰলৈ তাৰপিছতে ভাত খাব লাগিব আজি কেনেকুৱা লাগিলে আহি কৈ দিয়া ধুনীয়া লাগিলে কেনেকুৱা ধুনীয়া লাগিলে মজা ধুনীয়া লাগিলে বোলে আহি তো ঠিক আছে আমি এতিয়া ঘৰ পাই যাওঁ ভাতক নমাইছোঁ আৰু প্ৰসাদ ঠিক কৰিছে মায়ে যিহেতু প্ৰসাদ ভিনদেউহঁতক দিব লাগিব আৰু এয়া হৈছে বা ঘৰ এইটো ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু চক এই মেৰিয়ে মোক কি কৰিছে আহি পাওঁতে মানে আৰু আপোনালোকে দেখিলে যে আমি দিনটো ফুৰি চাকি আহিলোঁ এতিয়া বিৰাট ভাগৰ লাগিছে আৰু আজি আচলতে লোকেল চিকেন খাম আৰু লোকেল চিকেন আচলতে মোৰ লগৰ এটাৰ মানে ফাৰ্ম আছে আৰু সি একদম আমাৰ বোকাখাটত মানে একদম নতুন মানে এটা ট্ৰেণ্ড উলিয়াইছে যে চাওক এনেকৈ চিকেন মানে যি লয় চিকেন হাঁহ ব্ৰইলাৰ মানে যি খায় হোম ডেলিভাৰী দিয়ে আৰু প্লাছ ইমান বেছি ধুনীয়া চাফাকৈ দিয়ে মানে একদম ধুই মেলি জাষ্ট বনালেই হ'ল আৰু এনেকুৱা পেকিং কৰি দিয়ে যিহেতু আজিকালি পলিথিনৰ ব্যৱহাৰ মানে একদম বন্ধ কৰি দিয়া হৈছে তাৰ কাৰণে কি হয় মাংসবিলাক যে মানে কাগজৰ পেকেটত ভৰাই দিলে মানে ধুবলৈ মেলিবলৈ বহুত বেছি দিগদাৰ হৈ যায় তো তেনেকুৱাত মানে এনেকুৱা পেকেটত মাংসখিনি ভৰাই দিলে আৰু তেওঁলোকে ধুয়ে দিয়ে মেবি মানে ইমানেই চাফা হৈ আছে মই ভাবিছোঁ যে ধুয়ে দিয়ে তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে তাৰ নাম হেৰকজ্যোতি বৰুৱা আৰু প্লাছ এইটো মই আপোনালোকক দেখুৱাই দিম এইটো যিহেতু ফ্ৰণ্ট কেমেৰা হৈ আছে কাৰণে ভালকৈ ধৰিব পৰা নাই আপোনালোকক ফোন নম্বৰ প্লাছ ডিটেইলছ আপোনালোকে কেনেকৈ পাব সেইখিনি মই লিখি দিম আৰু তাৰপিছতে আপোনালোকেও ইচ্ছা কৰিলে অৰ্ডাৰ কৰিব পাৰিব আৰু এতিয়া এইখিনি বনাই খাম আশা ৰাখিলোঁ আজি আপোনালোকে মোৰ ব্লগটো ভাল পালে আৰু যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ এই বন্ধুটোৰ ভাগৰ ফাৰ্মৰ পৰা মাংস অৰ্ডাৰ কৰি নিশ্চয় খাব বুলি আশা ৰাখিলোঁ বাই